সাংস্কৃতিক নগৰীতে শিল্পীক অপমান অভিনয় কৰি অপদস্থ হল অভিনেতা অভিনয় কৰিবলৈ গৈছিল তেজপুৰ শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠীৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল অভিনেতাগৰাকীৰ ৰাজ্যত পুনৰ শিল্পীক অপমান এবাৰ শিল্পী নগৰী তেজপুৰতে বেহাৰবাৰী আউটপোষ্টৰ মুকুতা ওৰফে অচিনি ডেকাক অপদস্থ কৌতুক অভিনেতা মুকুতা খ্যাত অভিনেতা অচিনি ডেকা সকলোৰে এখন পৰিচিত মুখ বেহাৰবাৰী আউটপোষ্টৰ মুকুতা খ্যাত অভিনেতা অচিনি ডেকাক অভিনয় কৰিবলৈ তেজপুৰলৈ নিমন্ত্ৰণ কৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠীৰ বিৰুদ্ধে অভিনয় কৰি পাবলগীয়া ধন নাপালে মুকুতা খ্যাত অচিনি ডেকাই তুমি ষ্টেজৰ পৰা নমাৰ পিছত সকলোবিলাক পাবা ধুনীয়াকৈ নাটক চাটক কৰি ষ্টেজৰ পৰা নামিলোঁ তাৰপিছতে যেতিয়া মই পে'মেণ্টটো বিচাৰিলোঁ এজনে কয় আনজনে দিব এজনে কয় আনজনে দিব তাৰপিছতে মানে এনেকুৱা এটা সমস্যা যেন মানে তৰ্কাতৰ্কিৰ মাজলৈ গ'লগৈ মানে পাৰিলে মানে কোনোবাই মাৰিবহে বাকী আৰু পে'মেণ্টৰ কাৰণে তেজপুৰৰ তেলেৰিয়াত নাটক অভিনয় কৰিছিল মুকুতা ডেকাই জোনাকবিহীন গধূলি শীৰ্ষক নাটকত কৰিছিল অভিনেতাগৰাকীয়ে অভিনয় 12,000 টকাৰ বিনিময়ত মৌখিক চুক্তি অনুসৰি অভিনয় কৰিবলৈ আমন্ত্ৰণ কৰিছিল মুকুতা খ্যাত অচিনি ডেকাক পূৰ্বতে অভিনেতাগৰাকীক প্ৰদান কৰিছিল 2,000 টকা আনহাতে নাট মঞ্চস্থ হোৱাৰ পূৰ্বে প্ৰদান কৰিছিল 7,000 টকা আৰু নাটক শেষ হোৱাৰ পিছত বাকী 3,000 টকা দিয়াৰ কথা আছিল কিন্তু পাবলগীয়া টকা বিচৰাতে অপদস্থ কৰিলে অভিনেতাগৰাকীক কুশল হাজৰিকা নামৰ এজন ব্যক্তিয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে অচিনি ডেকাই উপায়বিহীন হৈ এতিয়া অভিনেতাগৰাকীয়ে ন্যায় বিচাৰি তেজপুৰ আৰক্ষীৰ কাষ চাপিছে আৰু কুশল হাজৰিকা নামৰ লোকজনৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ মানে কি মই যোৱাকালি তেজপুৰৰ আপোনাৰ জেগা এটাত প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠী তেখেতসকলে মোক নাটক কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে আৰু যোৱা পৰহি মই আহি পালোঁ আৰু যোৱাকালি মানে যিটো মোৰ পে'মেণ্টত তেখেতসকলে নিমন্ত্ৰণ জনাইছিলে মই কৈছিলোঁ যে আমাৰ এটা নিয়ম আছে যে ষ্টেজত উঠাৰ আগত আমি পে'মেণ্টটো ল'ব লাগে তাৰপিছতে তেখেতসকলে ষ্টেজত উঠাৰ আগত মোক অকণমান পে'মেণ্ট দিলে কৈছে কি বাকীখিনি তুমি টেনশ্যন নল'বা তুমি ষ্টেজৰ পৰা নমাৰ পিছত সকলোবিলাক পাবা ধুনীয়াকৈ নাটক চাটক কৰি ষ্টেজৰ পৰা নামিলোঁ তাৰপিছতে যেতিয়া মই পে'মেণ্টটো বিচাৰিলোঁ এজনে কয় আনজনে দিব এজনে কয় আনজনে দিব তাৰপিছতে মানে এনেকুৱা এটা সমস্যা যেন মানে তৰ্কাতৰ্কিৰ মাজলৈ গ'লগৈ মানে পাৰিলে মানে কোনোবাই মাৰিবহে বাকী আৰু পে'মেণ্টৰ কাৰণে তাৰপিছতে এজন মানে মানুহ এজনে মোক ফোন কৰি ক'লে যে আপুনি একো টেনশ্যন নল'ব আপুনি এতিয়া যাওক আপোনাক কাইলৈ ৰাতিপুৱা আপুনি পে'মেণ্টটো একাউণ্টত পাই যাব ঠিক তেনেকুৱাকৈ দাদা এজনে মোক ফোনত ক'লে অৱনী দাই যিখন নাটকখনত তেখেতে হেৰি কৰিছিলে ৰচনা কৰিছিলে অৱনী নেওগদা তাৰপিছতে আজি ৰাতিপুৱা অৱনী নেওগদাক ফোন কৰোঁতে অৱনী নেওগদাই ক'লে যে হেৰি আমি যদি পইচা পাই আপোনাৰ কুশল হাজৰিকাদেৱক পইচাখিনি দিলোঁ কিন্তু কুশল হাজৰিকাদেৱে কালি আমি ভাত খাই থাকোঁতে তেখেতে মানুহজন নাইকিয়া হৈ গ'ল তাৰপিছতে কুশল হাজৰিকাদেৱক ফোন কৰোঁতে কৈছে যে আপোনাক আমি একো পইচা দিবৰ কাৰণে নাই আপোনাৰ লগত আমাৰ একো এগ্ৰিমেণ্ট নাই আচলতে মানুহক মই সদায় মানুহক বিশ্বাস কৰোঁ আৰু বিশ্বাস কৰাৰ কাৰণে তেখেতসকলৰ লগত বা তেজপুৰত আগে পিছত আহি থাকোঁ সেইকাৰণে এটা মানে কি মুখৰ চুক্তিৰে আহিছিলোঁ নাই 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 মোৰ মানে চবতে লিখিত থাকে কিন্তু তেজপুৰত যিহেতু মই আহি থাকোঁ আৰু তেজপুৰখনৰ লগত এটা সম্পৰ্ক এটা আছে গতিকে মানুহজনৰ বা মানুহখিনিক মনৰ ভাৱটো বুজি মই এগ্ৰিমেণ্ট নকৰিলোঁ মানে কি কালি তেনেকুৱা এটা মানে কি এনেকুৱা মানে কি মুখত বেবিচাৰ ভাষা বা কোনোবাই বেয়া বেয়াকৈও কৈছে মানে কি মোৰ ফ্ৰণ্টত নক'লেও মোৰ আঁতৰত হ'লেও বেয়াকৈ কৈছে যিবিলাক মানুহে আঁতৰত গৈ কিনে মোক কৈছে কিন্তু নাটকখন যথেষ্ট ভাল আছিলে য'ত নেকি মোৰ 3টা দৃশ্যৰ কাৰণে মোক মাতিছিলে কিন্তু মই 7টা দৃশ্যত মই নাটকখন ধুনীয়াকৈ কৰি দিছোঁ কাৰণ মানুহে ভাল পালে আমি ভাল পাওঁ আমি যিটো শিল্পী কিন্তু তাৰপিছত কালি আৰু আজি যিটো এটা পৰিৱেশ হ'ল যে পইচা এনেকুৱা তেনেকুৱা মানে এনেকুৱা এটা লাষ্টত পৰিণত হ'ল যে পইচাটো আপোনাক আমি নিদিওঁ
গতিকে শেষত উপায় নাপাই মই ইয়াৰ তেজপুৰৰ এই আৰক্ষী চকীত উপস্থিত হ'লোঁ যাতে মোৰ লগতে যেনেকুৱা হৈছে ভৱিষ্যতে যেন কোনো শিল্পীৰ লগত হয় মই এতিয়া দাখিল মই কৰিছোঁ। নিউজ ডেস্ক এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।